গাইজ আপুনি যদি বেছি শকত, আপোনাৰ ওজনটো বেছি আছে, আপোনাৰ অভাৰৱেইট আৰু আপুনি ক্ষীণাব বিচাৰে, তেতিয়াহ'লে এই ভিডিঅ'টো কেৱল আপোনাৰ বাবে। কাৰণ মই সম্পূৰ্ণৰূপে এই জাৰ্ণিটোৰ লগত জড়িত। আজিৰ পৰা 4 মাহমান আগতে মোৰ ৱেইট আছিল 90 কেজি আৰু এতিয়া মোৰ ৱেইটটো হয় 67 কেজি। তো মই সম্পূৰ্ণৰূপে আপোনাক মোৰ জাৰ্ণিটো কম। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো স্বাগতম সকলোকে। আপুনি চাই আছে ষ্টুডিঅ' ৰক্স এছামিজ চেনেলত। যদি আপুনি নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। গাইজ, শকত মানুহৰ ভিতৰতো 2 প্ৰকাৰৰ মানুহ থাকে। এক প্ৰকাৰৰ মানুহ হৈছে শকত বহুত কিন্তু কোনো ফিল নাই, খাই আছে, ঘূৰি আছে, বিন্দাছ এনজয় কৰি আছে, শকত একো নাই, মানে ফিল নাই। গতিকে সেইবিলাকৰ কাৰণে মই এই ভিডিঅ'টো বনোৱা নাই। এই ভিডিঅ'টো সেইবিলাকৰ কাৰণেই যিবিলাকে অত্যাধিক শকত আৰু নিজক লৈ টেনশ্যন কৰি থাকে, বাহিৰত ভালকে যাব নোৱাৰে, মানুহে জোকায়, বেছি শকত, ৱেইটটো কম কৰিব বিচাৰে কিন্তু কৰিব নোৱাৰে, তেনেকুৱা মানুহৰ কাৰণে মই ভিডিঅ'টো আজি বনাইছোঁ। গাইজ, আপুনি শকত বুলি যদি আপুনি টেনশ্যন কৰি আছে, আপুনি ক্ষীণাব বিচাৰি আছে, তেতিয়াহ'লে আপুনি ৰৈ কাৰ বাবে আছে? আপোনাক কোনে আহি ক'ব যে ৱৰ্কআউট কৰা, কিবা কৰা? আপুনি ষ্টাৰ্ট কৰক, আজিৰ পৰা ষ্টাৰ্ট কৰক। আপুনি কাম কৰা আৰম্ভ কৰক, ৱৰ্কআউট কৰক, ৰানিং কৰক, জগিং কৰক। ফিট আপুনি হ'ব লাগিব আৰু সেয়া কোনেও শিকাই নিদিয়ে। আপুনি নিজে নিজে নিজক ফিট কৰিব লাগিব। আপুনি ফিট কিয় হ'ব লাগে তাৰ কিছু কাৰণ জনোৱা হওক। গাইজ, বডিত এক্সট্ৰা ৱেইট থকা মানে আপুনি এক্সট্ৰা এটা ওজন কঢ়িয়াই লৈ ফুৰা। গতিকে আপুনি ফিট হ'বলৈ আপোনাক ফিজিকেল ৱৰ্কআউট কৰিব লাগিব। আপুনি যেতিয়া ফিট হ'ব, আপোনাৰ বডি ৱেইটটো যেতিয়া কমি যাব, তেতিয়া আমাৰ দেহৰ পৰা বিভিন্ন ধৰণৰ বেমাৰ আজাৰ যেনে হাই ব্লাড প্ৰেছাৰ, কোলেষ্ট্ৰল প্ৰব্লেম, হাই চুগাৰ প্ৰব্লেম, হাৰ্টৰ প্ৰব্লেম, এইবিলাক বেমাৰ হোৱাৰ চান্স বহুত কমি যায়। ছেকেণ্ড কাৰণটো হৈছে গাইজ, আপুনি যেতিয়া ৱৰ্কআউট কৰা আৰম্ভ কৰি দিব ফিট হ'বৰ কাৰণে, তেতিয়া ৱৰ্কআউটৰ টাইমটোত আমাৰ হিউমেন বডিৰ পৰা এণ্ড্ৰজেনাছ হৰম'ন এটা চিক্ৰেট হয়। আৰু এই হৰম'নৰ কামটো হৈছে আমাৰ বডিৰ যিটো ষ্ট্ৰেছ লেভেলটো বহুত কম কৰি পেলায়। তাৰ পৰা আমাৰ এংজাইটি লেভেলটো বহুত কমি যায়। আমাৰ যিবিলাক নেগেটিভ থটছ থাকে, নেগেটিভ এপ্ৰ'চ থাকে, আমাৰ মাইণ্ডত অনবৰতে ক্ৰিয়া কৰি থাকে, সেইবিলাকে কোনো চান্স নাপায়। আৰু তাৰ পৰা আপোনাৰ ফিলিং অফ ৱেল বিং, মানে আপোনাৰ যিটো ভাল লগাৰ যিটো ফিল, সেইটো বাঢ়ি যায়। থাৰ্ড কাৰণটো হৈছে যে কনফিডেন্স লেভেল। যিবিলাক মানুহ শাৰীৰিক ৱৰ্কআউট কৰে, ফিট থাকে, সিহঁতৰ কনফিডেন্স লেভেল সদায় বেছি থাকে। সিহঁতে মানুহৰ লগত ভালদৰে ইণ্টাৰেক্ট কৰিব পাৰে, মানুহৰ লগত কমিউনিকেশ্যনটো ভাল হয় আৰু ছ'চিয়েলাইজেশ্যন অতি সহজে মানুহৰ লগত হ'ব পাৰে। গতিকে আপোনাৰ কনফিডেন্স লেভেলটো বুষ্ট আপ হৈ যায় কেৱল ৱৰ্কআউট কৰাৰ পৰাই। আৰু চতুৰ্থ কাৰণটো হৈছে যে লুকছ। এজন মানুহ ফিট থাকিলে তাক দেখাত এনেই ভাল লাগে, কাৰণ সি সম্পূৰ্ণৰূপে এটা ৰুটিনৰ মাজেৰে দিনটো পাৰ কৰে। কি খাব, কিমান পৰিমাণে খাব, কেতিয়া খাব, সম্পূৰ্ণৰূপে এটা ডিচিপ্লিনৰ মাজেৰে দিনবিলাক পাৰ কৰে। চ' সেইকাৰণে তাৰ যিটো আউটফিট হয়, লুকছটো ধুনীয়া হৈ যায়। আপুনি আপোনাৰ বেটাৰ ভাৰ্জনটো বিচাৰি পায় আপুনি যেতিয়া ফিট হৈ যায়। গতিকে এক্সট্ৰা ৱেইট যদি আপোনাৰ বডিত আছে, আপুনি আজিৰ পৰা ষ্টাৰ্ট কৰক। গাইজ, আজি ভিডিঅ'টো অলপ দীঘলীয়া হৈ যাব, সেইকাৰণে মই নেক্সট ভিডিঅ'টোত আপোনাক ক'বলৈ যাম যে মই কি কৰিছিলোঁ। একচুৱেলি 4টা মাহত মোৰ প্ৰগ্ৰামবিলাক কেনেধৰণে মই ফ'ল' কৰিছিলোঁ, কি খাইছিলোঁ, কি খোৱা নাই। চ' সম্পূৰ্ণ ডায়েট প্লেনটো আপোনাক মই নেক্সট ভিডিঅ'টোত ক'ম। গাইজ, এতিয়া পঞ্চমটো কাৰণ কৈ আছোঁ যে আপুনি যদি ফিট থাকে, আপুনি যদি ৱৰ্কআউট কৰে ৰেগুলাৰ, তেতিয়াহ'লে চাব যে আপোনাৰ টোপনি ভাল হ'ব। কাৰণ এইটো ইনডাইৰেক্টলি ষ্ট্ৰেছ হৰম'নৰ লগত জড়িত হৈ আছে। কাৰণ ষ্ট্ৰেছ লেভেলটো যদি আপোনাৰ কম থাকে, তেতিয়াহ'লে অট'মেটিক টোপনি ভাল হয়। আৰু আপোনাৰ টোপনি ভাল হ'লে আপুনি গোটেইটো দিন ভালদৰে পাৰ কৰিব পাৰিব। আপুনি আপোনাৰ যিবিলাক ডে টু ডে কাম আছে, সেই কামবিলাক ধুনীয়াভাৱে আপুনি কৰিব পাৰিব। গতিকে ৱৰ্কআউটৰ পৰা টোপনিটো ভাল হয়। যিবিলাকৰ ৱেইট সাধাৰণতে বেছি থাকে, বিভিন্ন ধৰণৰ প্ৰব্লেমত ভোগে। কিবা পাৰ্টি থাকিলে পাৰ্টিত যাব নোৱাৰে, ভাল কাপোৰ এটা পিন্ধিব নোৱাৰে, ভালদৰে ফিট নহয়, প্লাছ ফটো ল'ব নোৱাৰে, ফটোবিলাক ফ্ৰেমত ভালদৰে নাহে। চ' বিভিন্ন ধৰণৰ ৰিগ্ৰেশ্যনত ভোগে। আৰু আপুনিও যদি ভুগি আছে, তেতিয়াহ'লে আপুনি সেইটো মানে চিন্তা কৰা বাদ দিয়ক, জাষ্ট কামত লাগক। আপুনি আৰম্ভ কৰক ডেইলি কমচে কম 2 ঘণ্টামান মৰ্ণিং এণ্ড ইভিনিং মিলাই আপুনি ৱৰ্কআউট কৰক। আৰু গাইজ, মই নেক্সট ভিডিঅ'টো আপোনাক
সম্পূৰ্ণৰূপে কম যে মোৰ কি প্লেন আছিল, মই কেনেদৰে ৱৰ্কআউট কৰিছিলোঁ আৰু মোৰ ডায়েট প্লেন কি আছিল। সো গাইজ আজিলৈ ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে শ্বেয়াৰ কৰক, লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰক।